নমস্কাৰ। আজি 23 অক্টোবৰৰ মাৰ্কেট অপেন হ'ল। অপেন হৈ বহুতখিনি মাৰ্কেট অপেন হৈ ৰঙা কেণ্ডেলডাল বনাইছে। আমাৰ প্লানটো পুটৰ। ই 26,000ৰ ছাপোৰ্টটো লৈছে। আমি এণ্ট্ৰিটো ল'লোঁ, কিন্তু এণ্ট্ৰিটো আমাৰ বহুত বেয়া কেণ্ডেলত হ'ল। এতিয়া কণ্টিনিউ মমেণ্টাম নহ'লে অকণমান দুখ লাগিব। কাৰণ আছে ইয়াৰ, কিন্তু এইকাৰণে ৰখি থাকিব পৰাও নাযায়। ই নামি আহিব অলপ সময়ৰ কাৰণে। এই প্ৰথম কেণ্ডেলত আৰু অকণমান ষ্ট্ৰং বনালে কনফিডেঞ্চটো ভাল লাগিলে, কিন্তু এতিয়া কি হৈ গ'ল, ই দুইটাই মানে মাজত চলা আৰম্ভ কৰিলে, তো ওপৰতল কৰি থাকিব পাৰে। আমি বিচাৰি আছিলোঁ এই কেণ্ডেলডালতে ল'বলৈ, কিন্তু ই সেউজীয়া কেণ্ডেল মানে এই আৰু ই সমানৰ বনালে ন, সেইকাৰণে অলপ এটা দিগদাৰ হ'ল। এতিয়া বাৰু ই 26,000ৰ ছাপোৰ্ট ল'বলৈ যত্ন কৰিছে। এইটো ছাপোৰ্ট লৈতো উঠি যাব নোৱাৰে, উঠি গ'লেওতো নামি আহিব। তো এইখনত অলপ ট্ৰেপ কৰিবলৈ হয়তো ভৰাব পাৰে, কিন্তু অহাটো নামি আহিব লাগে। আমি ট্ৰেড কিয় ল'লোঁ? মাৰ্কেট আছে, এইটো বহুত ৰিস্কি ট্ৰেড। মাৰ্কেট খুলিছে অল টাইম হাইট। নিফটিৰ কথা গম নাপাব। মাৰ্কেট খুলিছে অল টাইম হাইট, আৰু বেংক নিফটি খুলিছে অল টাইম হাইট, প্লাছ এইকেইদিন ফেষ্টিভেলৰ বুলি এই কালি মুহূৰ্ত ট্ৰেডিঙতো বহুত মেবি বায়াৰ সোমাই আছে, আৰু অল টাইম হাই বুলি ইয়াততো বায়াৰ সোমাই আছে। তো এইখিনি বায়াৰে এতিয়ালৈকে যে এছ এল দিছে মোৰ লগা নাই। আৰু অপেনিংটো বহুত, গিফ্ট নিফটিটো বহুত 400 পইণ্টমান ওপৰত আছিলে, কিন্তু নিফটি ইমান ওপৰত নুখুলিলে। আমাৰ প্ৰফিটটো ভাল হৈছে। নিফটি যোৱা নাই এতিয়ালৈকে। গিফ্ট নিফটি বহুত ওপৰত আছিলে। গিফ্ট নিফটি 260 নে কিমানৰ ওপৰত আছিলে, কিন্তু অপেনিংটো নিফটি সিমান ওপৰত হ'ল যদিও বেংক নিফটি বাৰু তলতে হ'ল। বেংক নিফটি ইমানো এটা গেপ আপ নহ'ল, 400ৰ তলতে থাকিলেতো। খালি এইটোত এটা বেয়া হ'ল যে 380ৰ ৰেজিষ্টেঞ্চ লৈ থ'লে। তো এইখিনি যোনখিনি চেলাৰ 265ৰ চেলাৰখিনি ধৰি লৈছোঁ আমি 500ৰ ওপৰত যাব বুলি, বা 400ৰ ওপৰত যাব বুলি। তো 400ৰ ওপৰত যদি এছ এলটো থাকে, তেতিয়াহ'লে 400খিনিক টাৰ্গেট নকৰিলে। আমি ভাবিছিলোঁ অকণমান ডাঙৰ ষ্ট্ৰং ৰেড কেণ্ডেলডাল বনোৱা হ'লে টাৰ্গেট কৰিবলৈ বেছি সুবিধা হ'লহেঁতেন। খালি আমাৰ এণ্ট্ৰিটো অকণমান ভাল সময়ত হ'ব লাগিছিল, 9:16 লৈ ল'ব লাগিছিল। আমি সেইটো ভুল কৰিলোঁ। তো তাৰ কাৰণে আমাৰ প্ৰায় কি আৰু হেৰিয়ে আমি এইটো এণ্ট্ৰি লৈছোঁ 374, 9:18 ন, 9:17 লোৱা হ'লেও এটা কথা আছিলে। 9:17 লোৱা হ'লেও এটা কথা আছিলে, 9 ল'লোঁ 9:18। আৰু প্ৰিমিয়াম যদি চোৱা হয়, এতিয়া বাৰু বাঢ়িছে, কিন্তু প্ৰিমিয়ামটো ইয়াতো যদি আমি ল'লোহেঁতেন 330-40 মানত লোৱা হ'লেও আমাৰ এতিয়ালৈকে 60 পইণ্টৰ প্ৰফিট হৈ গ'লহেঁতেন। মানে আমি বহুত ভাল প্ৰফিটত বহি থাকিলোহেঁতেন। ঠিক তেনেকৈ বেংক নিফটিটোতো 0-0 হৈ আছে। বেংক নিফটিটো আমি যদি বোলে 95-97 মানত, তেতিয়া সিমান মানত লোৱা হ'লে সেইটো দেখিছিলোঁ প্ৰিমিয়ামটো, নেদেখা নহয়। কিন্তু সেইটো সময়ত আকৌ এইটো তলৰ মানে আৰু ইণ্ডামানি দুটা ল'বলৈ, কাৰণ এই দুটা এডদামানি হৈ গ'ল, বাহিৰলৈ গুচি গ'ল, সেইবোৰ ভাবি পেলাই এই অপশ্যন চেইনলৈ যোৱালেই গ'লেই। এণ্ট্ৰিটো সাংঘাতিক বেয়া হ'ল নে ইমান? দুইটাই ছাপোৰ্ট লৈ লগে লগে উঠি যাব লাগে নে? সেইটোতো
দুইটা ইণ্ডেক্সে একেবাৰে সমান হৈ থাকিলে দিগদাৰ হয় মানে একেধৰণৰ সমান বনাই থাকিলে। এতিয়া ইউ ছাপৰ্ট লৈছে সেইকাৰণে বাৰু ভালেই, কিন্তু সেই ছাপৰ্টটো ভাঙিবলৈ আহিবতো লাগে। বেংক নিফটিয়ে আগদিনাখনো ছাপৰ্ট লৈছিলে, তো ছাপৰ্টটো ভাঙিবলৈ আহিব লাগে। চাওঁচোন কি হয়, নহ'লেতো এল আছেই। ট্ৰেড লোৱাৰ পিছত ভয়টোতো লাগিয়ে থাকে, কিন্তু সেই ভয়টো লাগিল বুলি কাম নকৰাকৈ থাকিবও নোৱাৰি। উপায় নাই, কি হয় চাই থাকোঁ। আমি ভালেখিনি ল'ব লগা হ'ল, কিন্তু এই ব্ৰেকআউটটো হোৱালৈকে ৰখি আছিলোঁ যে 400 ৰেজিষ্টেঞ্চ লয় নেকি বুলি। এণ্ট্ৰিটো আমাৰ বহুত বেয়া হ'ল, প্ৰায় ইমানত লৈছিলোঁ 26,000 ব্ৰেকডাউন হ'ব বুলি, কিন্তু আমাৰ চবৰে এল খাই আজি প্ৰায় 6,000 টকা লছ ল'লোঁ। এণ্ট্ৰি লৈছিলোঁ আমি 9:18, এক্সিট ল'লোঁ আমি 9:36, 263.82, 263.82। এইডাল কেণ্ডেল পোৱা হ'লতো দিগদাৰ হৈ গ'লহেঁতেন। ৰখি আছিলোঁ মানে কি হ'ল, এণ্ট্ৰিটোতো ভুল হ'ল। এতিয়া এণ্ট্ৰিটো ভুল হোৱাৰ কাৰণে আমি অলৰেডি ধৰক 40-50 পইণ্ট আমাৰ কষ্ট এটা আহি গ'ল। 40 পইণ্ট মানে আপোনাৰ প্ৰায় 1,800-2,000 টকা আমি কষ্ট ল'ব লগা হ'ল। আৰু মাৰ্কেট তললৈ যোৱাটো যাবই, কাৰণ নিফটিয়েও অ'পেনিং কেণ্ডেলৰ ছাপৰ্ট লৈ থৈছে, বেংক নিফটিয়ে অ'পেনিং কেণ্ডেলৰ ছাপৰ্ট লৈ থৈছে। দুইটাই অ'পেনিং কেণ্ডেলৰ ছাপৰ্ট লৈ তেনেকৈ থাকিব নোৱাৰে, তললৈ যাবই। আৰু এতিয়া বেংক নিফটিয়েও অ'পেনিং কেণ্ডেলৰ মানে ব্ৰেকআউট কৰিলে, নিফটিয়েও কৰিলে। আৰু আমাৰ প্লানটো এইটো আছিলে যে গেপ আপ হৈ পেলাই যদি ৰঙা কেণ্ডেল বনে, তেতিয়াহ'লে যদিহে ডজিৰ নিচিনা কেণ্ডেল বনে, মানে নন কনফাৰ্মেটিভ কেণ্ডেল বনে, তেতিয়াহ'লে আমি ৰখিম। আৰু ৰখি পেলাই এই এনেকৈ বনিলতো, তাৰপিছত আমি এইটো বনাৰ পিছতহে আমি ল'ম এইটোত। কিন্তু আমাৰ সেইটো কাৰণে আমি নৰখিলোঁ, আমি ধৈৰ্য লৈ পেলাই নৰখিলোঁ আৰু সোনকালে ল'লোঁ। তাৰ কাৰণে আমি ফলটো ভুগিব লগা হ'ল, প্ৰায় আপোনাৰ লছটো অলপ বেছি লৈ পেলাই আপোনাৰ 500-600 টকা লছ এটাতো বেছি যায়। কিন্তু আজি সেই এণ্ট্ৰিটোৰ কাৰণে আৰু অকণমান লছ ল'ব লগা হ'ল। আমি ইয়াত এতিয়া এইখনত একেবাৰে ওলাব নোৱাৰি, এইখনত ওলাবলৈ আপুনি কেনেকৈ ওলাব? এইখনত যদি ইয়াৰ ৰেজিষ্টেঞ্চ লৈ পেলাই যদি নামি আহে, তো সেইকাৰণে আমি সেই 1,000 টকা এটা এক্সট্ৰাকৈ ৰিস্ক লৈ লৈছিলোঁ। সেইটো হিচাপত নৰ্মেলি আমি 4,000ৰ ভিতৰত ৰাখোঁ, 4,000, 4,500ৰ ভিতৰত। তো সেইটো ৰিস্কটো আজি আমি ইয়াত লৈ লৈছিলোঁ। এতিয়া মাৰ্কেটে এইখনৰ পৰা ঘূৰিছে, এবাৰ আৰু অকণমান ওপৰলৈ গৈ পেলাই তাৰ পৰা হয়তো ঘূৰিব পাৰে, সেইটো কৰিব পাৰে। আমি এই ডজি কেণ্ডেল মানে নন কনফাৰ্মেটিভ কেণ্ডেলত আমি ল'ব নালাগিছিলে, কিন্তু উপায়টো নাই। আৰু মাৰ্কেটে আমাক ধুনীয়াকৈ ট্ৰেপ কৰি পেলাই আমি ট্ৰেপ হৈ গ'লোঁ, আৰু মাৰ্কেট ওপৰলৈ উঠি গুচি গ'ল। এইটো এটা ট্ৰেপ হয়, আমি ট্ৰেপাৰ হোৱাৰ সলনি মানে ট্ৰেপত ফচি গ'লোঁ। আৰু এতিয়া মাৰ্কেট আৰু অলপ ওপৰলৈ গৈ নামি আহিব, কাৰণ ওপৰত এল নাই প্ৰথম কথা, আৰু 2 নম্বৰ কথা অল টাইম হাইৰ ওচৰত আছে, গতিকে আৰু অলপ হয়তো নামি আহিবগৈ, নামি পেলাই হয়তো উঠি যাব। কিন্তু আজি আমাৰ কাৰণে লছ হ'ল, আৰু আমি লছটো লৈ অলপ বেছিয়ে লছ হ'ল, একো নাই, কাইলৈ উঠি যাব। 5.5 মানত কাটিবলৈ ইচ্ছা কৰি আহিলোঁ, কিন্তু প্ৰিমিয়ামখিনি ঘপককৈ বাঢ়ি গ'ল, ঘপককৈ কমি গ'ল, আৰু এই কেণ্ডেলডাল নাপালোঁ বাৰু, নহ'লে আৰু বেছি হ'লহেঁতেন। এইটো ৰিস্কটো লোৱাটো ভুল, মানে এইটো ৰিস্কটো আমি ভুলকৈ ল'লোঁ, এই ৰিস্কটো আমি ল'ব নালাগিছিলে। কিন্তু এণ্ট্ৰিটো এনেকুৱা হ'ল যে ৰিস্কটো নোলোৱাকৈ থাকিব নোৱাৰি। এতিয়া তেনেকুৱাকৈ এইখনত ওলাই দিয়াৰ পিছত লছত গুচি যাম, মানে ওলাই দিয়াৰ পিছত মাৰ্কেট ঘূৰিব, কাৰণ বেংক নিফটি অলৰেডি ব্ৰেকআউট দিছিলে। তেতিয়ালৈকে নিফটিয়ে ব্ৰেকআউট দিলে, বেংক নিফটিয়ে ৰেজিষ্টেঞ্চ লৈ ল'লে, সেইটো আমাৰ ধুনীয়া ছেটআপ বনি গ'লহেঁতেন।
কিন্তু এতিয়া সেইটোৰ কাৰণে আমি ৰখিব লগা হ'ল, সেইকাৰণে আমি এই কেণ্ডেলডাললৈকে ৰখিলোঁ, এইডাল নল'লোঁ আমি। আৰু এতিয়া সৰু সৰু ৰঙা কেণ্ডেল বনাইছে, কিন্তু লাভ নহ'ব, আমিতো কণ্টিনিউ সেউজীয়া দেখিয়ে গ'ল ন। আমি প্ৰায় 9:21 পৰা 9:35লৈকে আমি খালি সেউজীয়াই দেখি দেখি যাব লগা হ'ল। এতিয়া অলপ ৰঙা বনিছে, কিন্তু আমি যিহেতু অলৰেডি ওলাই আহিলোঁ, তো আমি আৰু এতিয়া ৰখি লাভ নাই। আজিৰ কাৰণে ইমানেই, কাইলৈ লগ পাম, আকৌ মাৰ্কেট চলি থাকিব, প্ৰফিট লছ আহি থাকিব। আমি খালি লছটো অলপ আজি বেছি ল'লোঁ, সেইটো আমাৰ ভুল হ'ল। সেইটো এণ্ট্ৰিটোৰ কাৰণে হ'ল। এণ্ট্ৰিটো আমি অলপ মাথাটো মাৰি পেলাই ভালকৈ কৰা হ'লে আমাৰ এক্সিটটো আমি ইমানলৈকে ৰখিব নালাগে, তেতিয়া মানে আমি ইমানখিনি লছ দেখিব নালাগে। আমি ইয়ালৈকে হয়তো 4,000মান দেখিলোহেঁতেন যদি এইকণত এণ্ট্ৰিটো ল'লোহেঁতেন, বা ৰিট্ৰেচমেণ্ট চাই পেলাই এণ্ট্ৰি ল'লোহেঁতেন। ডাইৰেকশ্যন আমাৰ ক্লিয়াৰ আছিলে পুটৰ কাৰণে, গেপ আপ বা গেপ আপ বা ফ্লেট বা গেপ ডাউনত, কাৰণ চেলাৰ এল নাছিলে। কিন্তু আমাৰ এণ্ট্ৰি বেয়া হ'ল, আৰু এতিয়া মে বি মাৰ্কেট তললৈ যাব পাৰে। কিন্তু আজিৰ কাৰণে ইমানেই, আহিছোঁ, ধন্যবাদ।